এটা কথা ক'ব খোজো 10,000টো ফৰ্ম ফিল আপ কৰিলে 10,000টো পাবই কিন্তু 10,000 নহয় এই 10,000 ভাল কৰি খৰচ কৰিলে অহা বছৰ আমি আপোনালোকক 25,000 টকা কৈ দিম আৰু কংগ্ৰেছী মানুহৰ কথা নুশুনিব হিমন্ত বিশ্ব শৰ্মাই যি কয় সেইটো কৰি দেখুৱাবই তাত বেলেগ কথা একো নাই 10 পাব 25 পাব খালি প্ৰথম 10,000টো ভাল কৰি খৰচ কৰিব বিহালীত সিদিনাখন আমি 10,000 টকা বিলাব গলো এগৰাকী মহিলাই মোৰ লগত সেলফি উঠি আছিলে ফটোটো ভাল কৰি হোৱা নাই মই কলো বাইদেউ আপোনাৰ মোবাইলটো অলপ বেয়া নেকি বোলে এটো পেলাই দিম আজি নতুন মোবাইল কিনিম তো নতুন মোবাইল নিকিনিব লাগিলে পিছত মোবাইল পিছলৈ লাগিলে মোবাইল মই আপোনালোকক এটা দিম এতিয়া নহয় কিন্তু লাহে লাহে 10,000 টকাটো আগত দিল হয় না নহয় আৰু এই 10,000 টকাটো স্বামীৰ ব্যৱসায়ত মোৰ আপত্তি নাই পুৰুষসকলে কৈ থাকে আমি একো পোৱা নাই মহিলা আৰু পুৰুষ বেলেগ নহয় এখন ঘৰত একেই জমা খৰচ একে হয় না নহয় অৰুণোদয় পালে পুৰুষৰো কষ্ট কমি যায় না নাযায় এই 10,000 টকাটো স্বামীৰ ব্যৱসায়টো খৰচ কৰিব পাৰে নতুনকৈ খাল আদিও কৰিব পাৰে বা গাহৰি আদিৰো ব্যৱসায় কৰিব পাৰে মুৰ্গীৰো ব্যৱসায় কৰিব পাৰে যিসকলে এই টকাটো ভাল কামত খৰচ কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিম আজিয়ে মই আপোনালোকক কৈ থৈ গ'ল ভাল হ'বনে বেয়া হ'ব শ্ৰদ্ধা ৰাইজ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়া চাউল দিলে মোদী ডাঙৰীয়াই আমাক বছৰত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা লবৰ বাবে এইবাৰ মই নতুন নিয়ম কৰিছো কলেজত বিনামূলীয়া এডমিশনৰ কাৰণে কাৰো সাৰ্টিফিকেট দৰকাৰ নাই ৰেশন কাৰ্ডখন দেখুৱালে হৈ যাব ৰেশন কাৰ্ড দেখুৱালে আমাৰ কাম শেষ লাহে লাহে মই ইনকাম সাৰ্টিফিকেট লোৱাটো বন্ধ কৰি দিব খুজিছো ৰেশন কাৰ্ড মানে ইনকাম সাৰ্টিফিকেট ভাল হ'বনে বেয়া হ'ব ভাল হ'বতো তাৰ পিছত জুৱা এমপি ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলো যে জিঅ টেগিংৰ কাৰণে চিন্তা নকৰিব মই নতুন নিয়ম কৰিম জিঅ টেগিংত এইবাৰ টকা দিব নালাগে এইবাৰ আপোনালোকে দেখিলে জীৱিকা সখী বাইদেউসকলে জিঅ টেগিং কৰিলে টকা পইচা লোৱাৰ কথা নাই কোনবাই লৈছে নেকি এইবাৰ জিঅ টেগিংত ডাঙৰ কৰি কক লৈছে নেকি আৰু যিসকল বাদ পৰি গৈছে বোলে মোৰ জিঅ টেগিংটো নাই হোৱা তেওঁলোকৰ কাৰণে 10 মেৰ পৰা 25 মেলৈকে মই এনেকুৱা এটা ব্যৱস্থা কৰি দিম যাতে নিজৰ জিঅ টেগিং নিজে কৰি দিব পাৰে কাৰো ওচৰত হাত পাতিব নালাগে ভাল হ'বনে বেয়া হ'ব নিজৰ জিঅ টেগিং নিজে কৰিব বাইদেউবিলাকে যি কৰিলে জীৱিকা সখীয়ে কৰিলে যিসকল বাদ পৰি গৈছে টিভিত দেখা পাব কেনেকে জিঅ টেগিং কৰিব লাগে নিজৰ জিঅ টেগিং নিজে ডাইৰেক্ট কৰি দিব না কাকো পইচা দিব নালাগে নিজৰ কাৰণেতো নিজে টকা নলয় লয় নেকি নিজৰ জিঅ টেগিং কৰিব কাৰণে নিজে পইচা ল'ব নেকি নলয় নহয় তাৰো ব্যৱস্থা মই কৰি দিম শ্ৰদ্ধা ৰাইজ ৰেশন কাৰ্ডত আমি চাউল পালো ৰেশন কাৰ্ডত আমি আয়ুষ্মান ভাৰত পালো ৰেশন কাৰ্ডত আমি বিনামূলীয়া নামভৰ্তি পালো ৰেশন কাৰ্ড আমাৰ ইনকাম সাৰ্টিফিকেট হল অৰুণোদয় পালো কিন্তু মই আৰু অলপ আগুৱাই যাব খুজিছো ये दिल मांगे मोर दिल मांगे और ज्यादा ठीक है আমি আৰু আগুৱাই যাব খুজিছো কেনেকে মনত ৰাখিব 1 অক্টোবৰৰ পৰা আপোনালোকক ৰেশন কাৰ্ডৰ দোকানত চাউলৰ লগতে আমি কম দামত দালিও দিম চেনিও দিম আৰু নিমখো দিম
ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। আগতে পাইছিলো চাউল, এইবাৰ বজাৰতকৈ 30 টকা কম দামত দালি পাম, 30 টকা কম দামত চেনি পাম,